আৰু যেহেতু বহুত দূৰত যাম একদম পাঠশালাত যাব লাগিব সেইকাৰণে অলপ সোনকাল ওলালো আমি সাহিত্য সভা চাবা যাম বুলি আৰু এইফালেও ওলাই আছে পুৰা ৰেডিঅ' ওলা হৈছে না হোৱা নাই আই যিমান ধুনীয়াকৈ নলাক মোৰ দৰে হ'ব নোৱাৰা চাওঁ একবাৰ নিজক আইনাত দেখাই আছোঁ তলফালৰ পৰা ওপৰত গেলি চাওঁ একবাৰ কেনে এটা হিৰো লুক আছে দেখিছা না দা লাগছি না চাওঁ একবাৰ কাক বেছি ভাল লাগে ৰাইজে ক'ব কমেণ্ট কৰি কাক বেছি ভাল লাগছে আৰু প্ৰায় 2টা বাজিলে মজাকে এতিয়া যাব আছো দে নাম মজাকে এতিয়া যাব আছো গাড়ী ৰাস্তাত ৰখি আছে মামা মাই মামী চব যাব বহুত মানুহ যাম আমি আৰু যিহেতু গাছত ধুনীয়াকৈ বগৰী লাগি আছে এবাৰ বোলে এটা বগৰী খায় মানে গাড়ীত উঠিব গতিকে চিয়াৰত উঠি হ'লেও বগৰী পাৰিলে আৰু এনেকৈ যাব আহি আমি আৰিকুচি পাৰ হ'লোঁ গাড়ীত আহি থাকোঁতে আমাক চনাই ভিডিঅ' কল কৰিলে কিন্তু উপায় নাই গাড়ীত এটা গান বাজি আছিল সেইকাৰণে কপিৰাইট লাগিব বুলি মই তাইৰ কথাখিনি মানে শুনাব আপোনালোকক নোৱাৰিলোঁ আৰু আহি নলবাৰী পালোঁ ৰুমা বেকাৰী দেখিবলৈ আইচক্ৰীম খাব ইচ্ছা গ'ল এই ঠাণ্ডাটো গতিকে ৰুমা বেকাৰীৰ পৰা এটা আইচক্ৰীম লৈ লওঁ আৰু মা আৰু তাইৰ কাৰণে 2টা লৈ ল'লোঁ আইচক্ৰীম এইফালেও মুনেও কিবা কিবি ল'লে আৰু এইফালে লৈ লৈছোঁ আমি পেটিছ বাৰ্গাৰ আৰু কি আছে বাৰ্গাৰ আৰু মিঠাই বঢ়িয়া যক লগত মিনাৰেল ৱাটাৰো আছে ফাইনেলি আহি পাই গ'লোঁ সাহিত্য সভাৰ গেট এতিয়া সেইফালে গৈ গাড়ীখন পাৰ্কিং কৰোঁ আৰু ইয়াতে আমি গাড়ীখন পাৰ্কিং কৰিলোঁ 100 টকা দি আৰু গোটেই আমাৰ পৰিয়াল এইফালে আৰু এনেকৈ বজালি সাহিত্য সভা আহি পালোঁ পাঠশালা এখন বেলেগ গেটেৰে সোমালোঁ মেইন গেটলৈ নগ'লোঁ বাৰু মেইন গেটখন অলপ দূৰত আছে কাৰণে এখন বেলেগ গেটেৰে সোমালোঁ কিন্তু ঘূৰি ঘূৰি আমি মেইন গেটে যাম আৰু গোটেই পৰিয়ালটো আমাৰ আগত আৰু অসমীয়া সংস্কৃতি ইয়াত জিলিকি আছে যিহেতু অসম সাহিত্য সভা ইয়াত বাঁহৰ বস্তু বহুত বনাই থৈ দিছে আৰু সেইফালে বাঁহৰ খেৰী ঘৰ চৰো আছে আৰু গ্ৰন্থমেলাত বাৰু নোসোমালোঁ তাতে গ্ৰন্থ চাই থকা সময়ো নাই এইবাৰ চিধাই আহিছোঁ আমি প্ৰদৰ্শনী গতিকে প্ৰদৰ্শনী কেনেকুৱা সাহিত্য সভাৰ দেখাই আছোঁ বলক ভিতৰত আৰু এইফালে প্ৰদৰ্শনীটো সেই একেই ভিৰ আৰু প্ৰদৰ্শনীৰ ভিতৰত সোমাই প্ৰথমতে দেখিলোঁ এছিয়া মহাদেশৰ আটাইতকৈ ডাঙৰ জাপিটো খুব ধুনীয়াকৈ ইয়াত এনেকৈ সজাই ৰাখিছে আৰু এইফালে এখন কাঠেৰে বনোৱা এখন সৰু গাড়ী আৰু এইফালে গোটেই প্ৰদৰ্শনীত আছে মানে সেই তেতিয়াৰ দিনৰ বহু বছৰ আগৰ থিয়েটাৰবিলাকত ব্যৱহাৰ কৰা কিছুমান কষ্টিউম এইযোৰ মানে যতীন বৰাই ব্যৱহাৰ কৰিছিল এখন থিয়েটাৰত যেতিয়া 52 মানুহ হৈছিল তেতিয়া ব্যৱহাৰ কৰিছিল আৰু গোটেই এইবিলাক থিয়েটাৰৰে মানে কষ্টিউমবিলাক ৰাখি থৈ দিছে ইয়াত আৰু গোটেই এইফালে আছে প্ৰদৰ্শনী মই বগৰী খাই এইফালৰ পৰা প্ৰদৰ্শনী চাই আছোঁ আৰু আপোনালোকক দেখাই আছোঁ আমাৰ গোটেই পৰিয়ালটো আছে সেইফালে খুব ধুনীয়া প্ৰদৰ্শনী ৰাখিছে ইয়াত দেখাই আছোঁ বলক কেনেকুৱা ধৰণৰ আৰু এইফালে বহুত পুৰণা বস্তু কিছুমান সংৰক্ষণ কৰি ৰাখিছে যেনেকুৱাকৈ এইটো কাঠৰ চৰিয়া আৰু এইফালে এইটো ৱৰ্ল্ডৰ প্ৰথম মিউজিক ছিষ্টেম গ্ৰামোফোন আৰু তলফালে এয়া হাঁচিপাত আৰু যিহেতু মই পুৰণা ঠাই আৰু পুৰণা বস্তু ভাল পাওঁ গতিকে আহি পাই গ'লোঁ ইয়াত এখন পুৰণা গাড়ী বহুত পুৰণা গাড়ী একদম দেৱানন্দ ৰাজেশ খান্নাহঁতৰ দিনৰ পুৰণা গাড়ী ইয়াত এটা ৰিলছ বনাম মোৰ ইনষ্টাগ্ৰাম লিংক দিয়া থাকিব তাত গৈ চাবা আৰু মোৰ আগফালে শাহু বোৱাৰী মোক এৰি একদম আগত এই চাওঁ এইফালে চাওঁ মাম্মা হাই দিয়া আৰু এইফালে কৃষি বিভাগৰ কি প্ৰদৰ্শনী আছে কেনেকুৱা আচৰিত বস্তু আছে চাওঁ বলক ভিতৰত আৰু প্ৰদৰ্শনীত ঘূৰি ঘূৰি আহি পাই গ'লোঁ এইফালে বঙাইগাঁও তেল সদানগৰ আৰু এইফালে বঙাইগাঁও তেল সদানগৰ আৰ্হিটো বনাই ৰাখিছে ওচৰত গৈ দেখাই আছোঁ বলক আৰু এনেকৈ আহি পাই গ'লোঁ বিজ্ঞান মেলা অসম সাহিত্য সভা পাঠশালা অধিৱেশন বিজ্ঞান মেলা ইয়াৰ ভিতৰত কেনেকুৱা কি আছে চাওঁ বলক কিয়া ভাগৰি গৈছে নেকি অলপ ভাগৰ লাগছি না কেনে অনুভৱ কয় মোন ভাগৰি গৈছে নেকি ঠিকে আছে না আৰু ইয়াত সোমাই দেখিলোঁ মহান বিজ্ঞানী ডক্টৰ APJ আব্দুল কালামৰ মূৰ্তি এটা দেখি বহুত বেছি ভাল লাগিল আৰু বিজ্ঞান প্ৰদৰ্শনীৰ এইফালৰ পৰা আৰম্ভ হৈছে গতিকে ইয়াৰ পৰা দেখাই আছোঁ বলক আৰু এইটুকুৰ বহুত হাজাৰ পুৰণি এটুকুৰ কাঠ কাৰ্বি আংলাঙত উদ্ধাৰ কৰা আৰু এইফালে এইটো বহুত হাজাৰ পুৰণি এটা শিল আৰু এইফালে এইটো এটা হাতীৰ দাঁত আৰু এইফালে ভাৰতীয় সেনা বাহিনীৰ মানে ইণ্ডিয়ান আৰ্মিৰ হাথিয়াৰবিলাক সংৰক্ষণ কৰি ৰাখিছে দেখাই আছোঁ বলক কেনেকুৱা আৰু এইখন ড্ৰোন বহুত বেছি ভাল লাগিছে কাৰণ সৰু হেলিকপ্টাৰ ডিজাইনৰ ড্ৰোন আৰু এইবিলাক চব ডাঙৰ ড্ৰোন আৰু এইফালে ভট্টদেৱ বিশ্ববিদ্যালয়ৰ প্ৰদৰ্শনীৰ ভিতৰত কি আছে চাওঁ বলক আৰু এনেকৈ তাৰ পৰা আহি এখন গাঁও পাই গ'লোঁ মানে আৰ্টিফিচিয়েল গাঁও ধুনীয়াকৈ খেৰী ঘৰৰে এখন গাঁও বনাই ৰাখিছে চাৰিওফালে আৰু এইফালে খেৰী ঘৰবিলাক আছে আৰু এইফালে গোটেই খেৰী ঘৰবিলাক আছে এখন গাঁও বনাই থৈ দিছে বলক গাঁৱৰ ভিতৰত সোমাওঁ
আৰু বাবু আৰু মই চিধা মিচিং জনগোষ্ঠীৰ ঘৰৰ ভিতৰত সোমালোঁ ভিতৰত যাওঁ বাবু এইফালে মিচিং জনগোষ্ঠীৰ ঘৰ হ'ব আৰু ঘূৰি ঘূৰি আমি ভাগৰি গৈছোঁ এই গাঁওখনৰ ভিতৰত সোমাই চাৰিওফালে ধুনীয়া অসমৰ গোটেই সংস্কৃতি নাগা তাৰপিছত মিচিং কাৰ্বি গোটেই সংস্কৃতিৰে ঘৰবিলাক বনাই ৰাখিছে আৰু গোটেই সংস্কৃতি মানে ইয়াত জিলিকি আছে অসমৰ আৰু চাৰিওফালে যিমান দেখিব গোটেই খেৰী ঘৰ যিমান দেখিব আৰু ষ্টেজত নৃত্য চলি আছে কি নৃত্য দেখাম বাৰু গোটেই চাৰিওফালে চাওক আৰু এনেকৈ ঘূৰি ঘূৰি ধুনীয়া ঠাইখিনিৰ ওচৰত আহিছোঁ এইখিনি মানে চেল্ফি পইণ্ট বুলি ক'ব লাগিব ধুনীয়াকৈ এনেকৈ সজাই ৰাখিছে গোটেইখিনি আৰু এইফালে এখন ৰাখি থৈ দিছে অসম সাহিত্য সভাৰ সপ্তম দ্বিবাৰ্ষিক পাঠশালা অধিৱেশন আৰু এইফালে গোটেই পতাকা কেইখন যিমান বছৰ হ'ল সিমানখন পতাকা ইয়াত ধুনীয়াকৈ দিছে কিমান পতাকা চাওক ইয়াত আৰু পিছফালে পতাকাবিলাক আছে ইয়াত ঘূৰি ঘূৰি ভৰিৰো বিষ উঠিল কঁকালৰো বিষ উঠিল এতিয়া অলপ ভাবিছোঁ বহি লওঁ তাৰপিছত আৰু অলপ ঘূৰি চিধা যাম আৰু বহুত দেৰি হ'ল আৰু আগফালে সেইফালে দুটা মহ ৰাখি থৈ দিছে মহ দুটা মানে যেন মানে কিবা যুঁজি হৈ আছে তেনেকুৱাকৈ বনাই ৰাখিছে ওচৰত গৈ আছোঁ আৰু দেখাই আছোঁ সেইফালে সেইখন মেইন গেট আৰু তাৰ এইফালে ৰাখি থৈ দিছে এনেকৈ দুটা মহ এনেকুৱা লাগিছে যেন মানে মহ দুটাই যুঁজ কৰি আছে ফাইনেলি আহি পাই গ'লোঁ সেই ধুনীয়া ঠাইখিনি বজালি হাট কিমান ধুনীয়াকৈ সজাইছে চাওঁ একদম গাছৰ মানে ঠানি ঠুনা লগাই গেটখন বনাইছে বলক ভিতৰত গৈ চাওঁ বজালি হাটত কি পাওঁ আৰু এইখন গেটেৰে সোমাই ভিতৰত দেখিছোঁ বজালি হাটৰ ভিতৰত কেৱল নাৰ্চাৰীয়ে নাৰ্চাৰী চাৰিওফালে কেৱল নাৰ্চাৰী ফাইনেলি ঘূৰি ঘূৰি আমাৰ পচন্দৰ সেই নাৰ্চাৰীত আহিছোঁ যিহেতু নাৰ্চাৰী দেখিলে তাত সোমাওঁ আৰু নাৰ্চাৰীত আহি এই গছ এডাল লৈ ল'লোঁ এফালে এনেকুৱা ধৰণৰ গছ আৰু সৰু সৰু পলি আছে 70 টকা দাম কৈছিল 50 টকাত এটা লৈ ল'লোঁ ভাল লাগছে নে বেয়া লাগছে গাছডাল জোৰে কৈ হাল্লা আৰু এনেকৈ গছৰ পলি চলি লৈ এতিয়া যাব ওলাই আহিছোঁ এইখনে মেইন গেট এইখন গেটেৰে সোমোৱা নাছিলোঁ অৱশ্যে আমি এখন বেলেগ গেটেৰে সোমাইছিলোঁ কিন্তু ওলাইছোঁ আমি মেইন গেটেৰে আৰু এটা সময়ত মানে পথাৰত যেনেকৈ আমি ভাত নিছিলোঁ তেনেকৈ ধুনীয়াকৈ গামোচাৰে আমি পোলাও বনাই আনিছোঁ যিহেতু বান্ধি আনিছোঁ এনেকৈ গোটেইবিলাকে এতিয়া পোলাওটো খাই লওঁ আৰু গাড়ীত উঠি ঘৰ যাওঁ